বন্ধুসকল, এয়া স্পষ্ট যে ফলমূলে আপোনাৰ শৰীৰৰ স্বাস্থ্য আৰু ৰক্ষণাবেক্ষণৰ বাবে অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে আহ, ভিটামিন চি, পটাছিয়াম আৰু ফলেট আদি যোগান ধৰে। আজি আলোচনাৰ বিষয় হৈছে আম। ইয়াৰ স্বাস্থ্য উপকাৰিতা আৰু আম খোৱাৰ ছাইড ইফেক্ট বা ক্ষতিকাৰক দিশৰ বিষয়ে জনাটো। সঠিক পৰিমাণে আম খালে আপুনি নানা ধৰণৰ ঔষধি গুণাগুণ লাভ কৰিব পাৰে, কিন্তু যধে-মধে আম খালে বহুতো জটিল সমস্যা হ'ব পাৰে আৰু ফলত আপোনাৰ লাখ লাখ টকাও অযথা খৰচ হৈ যাব পাৰে। গতিকে মাত্ৰ 2 মিনিটতে ভিডিঅ'টোৰ জৰিয়তে জানি লওক আম খোৱাৰ ঔষধি গুণাগুণবোৰ আৰু পাৰ্শ্বপ্ৰতিক্ৰিয়া হিচাপে হ'ব পৰা বিভিন্ন ভয়ংকৰ সমস্যাবোৰ। আমক ফলৰ ৰজা বুলি কোৱা হয়। কেৱল সোৱাদত মিঠা বা ছালৰ বাবে ভাল এয়াই নহয়, ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক সুস্থ কৰি ৰাখে। সমগ্ৰ বিশ্বতে প্ৰায় 1000 প্ৰজাতিৰ আম পোৱা যায়। প্ৰায় 4500 বছৰ আগতে হিমালয়ৰ আশে-পাশে থকা ভৈয়ামত এই ফল আৱিষ্কাৰ হৈছিল। লাইফষ্টাইল ৱেবছাইটৰ মতে আমে তলত দিয়া 15টা স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। 1 নম্বৰ, আমে তেজত ক্ষতিকাৰক কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰে, ডায়েবেটিছৰ বিৰুদ্ধে যুঁজ দিয়ে, কেঞ্চাৰৰ কোষক হত্যা কৰাত সহায় কৰে। 2 নম্বৰ, আমত অধিক পৰিমাণে প্ৰটিন থাকে যিয়ে শৰীৰক বীজাণুৰ পৰা ৰক্ষা কৰে। 3 নম্বৰ, পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে। 4 নম্বৰ, কেঁচা আৰু পকা আম আমাৰ ছালৰ উপৰিভাগৰ পৰিষ্কাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আমে ছালৰ ছিদ্ৰ পৰিষ্কাৰ ৰাখে আৰু ব্ৰণ আঁতৰাত সহায় কৰে। বাৰ্ধক্যৰ লক্ষণ ৰোধ কৰাত আমৰ ৰস অতি ফলপ্ৰসূ। কেঁচা আমৰ ৰসে ৰ'দত পৰা দাগ আঁতৰাত সহায় কৰে। 5 নম্বৰ, আমত ভিটামিন এ থাকে যাৰ ফলত চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়, লগতে চকুৰ চৌপাশৰ শুকানতা দূৰ কৰে। 6 নম্বৰ, ওজন কমাব বিচাৰিলে কেঁচা আম খাব পাৰে। পকা আমতকৈ ই বহুত ভাল কাৰণ পকা আমত চেনি বেছি থাকে। 7 নম্বৰ, কেঁচা আমে শৰীৰৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। বিশেষজ্ঞসকলে কয় যে দুপৰীয়াৰ আহাৰৰ পিছত কেঁচা আম খালে দুপৰীয়াৰ টোপনি কমি যায়। 8 নম্বৰ, কেঁচা আম খোৱাৰ যকৃত সমস্যাৰ বাবে উপকাৰী। ই পিত্ত এচিডৰ নিঃসৰণৰ বৃদ্ধি কৰে আৰু অন্তৰৰ বেক্টেৰিয়া পৰিষ্কাৰ কৰে। 9 নম্বৰ, আমে শৰীৰত নতুন তেজ সৃষ্টি কৰাত সহায় কৰে। 10 নম্বৰ, আম খনিজ লোহাৰ ভাল উৎস। ৰক্তহীনতা আক্ৰান্ত ৰোগীৰ বাবে আম ভাল ঔষধ হিচাপে কাম কৰে। 11 নম্বৰ, গৰ্ভৱতী মহিলা আৰু ৰজনীবৃত্তি হোৱা মহিলাৰ আইৰণৰ অভাৱত থকা সকলৰ বাবে আম অধিক উপকাৰী। 12 নম্বৰ, কেঁচা আম খালে কষ্ট-কানিষ্ঠ দূৰ হয়। কেঁচা আম মৌৰ লগত খালে পেটৰ বিষৰ পৰা উপশম পোৱা যায়। 13 নম্বৰ, আইৰণ আৰু ছডিয়ামৰ অভাৱ পূৰণত আম অতি ফলপ্ৰসূ। 14 নম্বৰ, কেঁচা আম আঁঠুৰ বাবে উপকাৰী। দাঁতৰ ক্ষয় আৰু ৰক্তক্ষৰণৰ ৰোধ কৰে। ই ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। 15 নম্বৰ, আমে পুৰুষৰ শুক্ৰাণুৰ মান উন্নত কৰে। এতিয়া জানি লওক আম খোৱাৰ অসুবিধা বা ছাইড ইফেক্ট। অত্যাধিক সংখ্যক আম খোৱাৰ ফলত ই শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে আৰু আনকি পেটৰ সংক্ৰমণো হ'ব পাৰে। চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে আম অতিমাত্ৰা সেৱন কৰিলে পেট ফুলা, ডায়েৰিয়া, পেটৰ বিষ, আলচাৰ আৰু বদহজম হ'ব পাৰে। কিছুমান আমৰ প্ৰজাতি সেৱনৰ পিছত কিছুমান মানুহৰ ডিঙিৰ বিষ বা এলাৰ্জি, পেটৰ বিষ, হাঁচি আৰু নাকত পানী ওলোৱা অনুভৱ কৰিব পাৰে। নেমু, কিউই আৰু জামৰ দৰে চাইট্ৰাছ ফলো আমৰ লগত মিহলাই খাব নালাগে কাৰণ ই আমাৰ শৰীৰৰ pH লেভেলৰ ভাৰসাম্য বিঘ্নিত কৰে। ছফ্ট ড্ৰিংক বা শীতল পানীয়ৰ সৈতে আম খোৱাৰ পৰা বিৰত থাকক কিয়নো দুয়োটা চেনিৰ পৰিমাণৰ বেছি আৰু ই শৰীৰৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। মদৰ সৈতেও আম নাখাব কিয়নো ইয়াৰ ফলত পানী লগা ৰোগ হ'ব পাৰে। আজিলৈ ইমানেই। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।